সকলোকে সুপ্ৰভাত আমি আহি আছো আজি 18 তাৰিখ আছিল আমাৰ ঐক্যৰ যাত্ৰাৰ কথা আছিল আৰু হেহে আমি আহি আছো গড়মূৰ সত্ৰলৈ বৰ্তমান নিমাটি ঘাট আমাৰ বিৰংগনা বা আহিছে বহু দিনৰ মূৰত নমস্কাৰ মাজুলী প্ৰথমবাৰৰ বাবে আহিছে বাই আৰু ঐক্যৰ বাবে আহিছে আমি গৈ আছো ইতিমধ্যে মাজুলী বৰ্তমান নিমাটি ঘাট পাও পাও ইতিমধ্যে আমি যাব ওলাইছো টিগাৰত গৈ আছো প্ৰথমবাৰৰ বাবে বা আহিছে এম আহিছে মই এম হয় নহয় এম তিনিজন মিলি আছো এনেকে আৰু এমৰ এনাজৰীৰে গৈ আছো আজি সাংস্কৃতিক যাত্ৰাৰ বাবে আমি গড়মূৰ শীতৰ ভৰা 30 টকা বাইদেউ কৈছে 30 টকা আমি ভুগিবই লাগে আমি যেহেতু 3M আছো মলকিবা কেনে লাগিছে মানে জাহাজত আহি ফেৰি নাহা যে দ্বিতীয় মানে সেকেন্ড টাইম মাজুলী দ্বিতীয়বাৰ কেনে লাগিছে প্ৰথমবাৰৰ বাবে ভাল লাগিছে প্ৰথমবাৰৰ বাবে মই মাজুলীলৈ আহিছো ফেৰীত উঠিছো মোৰ খুব ঠাণ্ডা লাগিছে অনেক ডাৱৰীয়া ভাল পাইছে বুলি কৈছে কাপোৰ লৈ আছে যিহেতু একদম ঠাণ্ডা বতৰ গৰমত ঠাণ্ডা বতৰ একদম বংশৰ নিনি এজনী পাইছো ধুনীয়া নিনি বহুত দিনৰ মূৰত আমাৰ মাৰ বংশৰ ধুনীয়া কমলাবাৰী ঘাট এনেদৰে আহিয়ে থাকোঁ মাজুলীলৈ যিহেতু মাজুলী মোৰ আমাৰ নিজৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী আৰু এই মাজুলীৰে নাতি মই সমন্বয়ৰ যাত্ৰাত আহিছোঁ আজি যিহেতু সমন্বয়ৰ যাত্ৰা আৰম্ভ কৰাৰ দিন আছিল কিন্তু আজি নেদেখাজনৰ কাষত গড়মূৰ সত্ৰত সাক্ষীবাদী কৰিম ধূপ জ্বলাম যে আমাৰ সমন্বয় যাত্ৰা পিছুৱাম আৰু সকলো অসমবাসীক জনাম অনাগত যি কাৰ্যসূচী ল'ম অসমীয়া জাতিৰ যি সাংস্কৃতিক ঐক্যৰ যাত্ৰা এই ঐক্যৰ যাত্ৰা আমি কিছুদিন পিছুৱাম যিহেতু বৰ্তমান আপোনালোকে জানে প্ৰতিকূল পৰিৱেশ আমাৰ দেশ আৰু পাকিস্তানৰ যুদ্ধৰ যিটো পৰিৱেশ এই যুদ্ধৰ পৰিৱেশৰ কাৰণে আমি স্থগিত ৰাখিবলগীয়া হৈছে আকৌ আজি সংবাদমেলত আপোনালোকক জনাই আছোঁ কেতিয়া আমি ইতিমধ্যে আমাৰ আম দুজনী মানে বা মালবিকা বা আৰু মালতী বা আমাৰ মিচিং চাংঘৰত আহি ড্ৰেছ বদলি কৰি এতিয়া গৈ আছো আমি সত্ৰ নগৰী জুবিনৰ গান দৰিয়া ঘাটতে কলিজা ঠেকেছি এয়া দৰিয়া ঘাট এয়াই বৰ্তমান দলং হ'ল গৈ তাহানিতে এই সৰু সুৰা ফেৰী এখন চলি থাকে হ'লে এইটো কাৰণে দৰিয়া ঘাটতে কলিজা ঠেকেছি এইটো আমাৰ যাত্ৰা আছিলে গড়মূৰ সত্ৰৰ পৰা আজি এই সত্ৰতে আমি সাক্ষীবাদী কৰি নেদেখাজনৰ কাষত আমি জনাম যে অনাগত দিনত আমি অক্টোবৰ মাহত কৰিম অক্টোবৰ নৱেম্বৰ মাহত এই কথালৈ আজি নেদেখাজনক জনাব আহিছোঁ আৰু শ্বহীদসকলৰ শান্তিৰ বাবে আমি আজি পঞ্জে প্ৰজ্বলন কৰিম যি দেশৰ বাবে শ্বহীদ হ'ল এই কথাটো আছে সেয়েহে আমি সকলো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সতীৰ্থসকলে
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আমি প্ৰভুৰ শ্ৰীচৰণ দৰ্শন কৰা হৈছিলে। সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ 18 তাৰিখৰ পৰা এটা শোভাযাত্ৰা আছিলে অসম জুৰি সম্প্ৰীতিৰ ওপৰত, সংস্কৃতিৰ ওপৰত। কিন্তু বৰ্তমান দেশৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধৰ অবিৰাম গতিত চলি থকাৰ কাৰণে এই কাৰ্যসূচীটি সাময়িকভাৱে স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি এই পীতাম্বৰদেৱৰ এই স্থানতে পুনৰ প্ৰভুৰ শ্ৰীচৰণ দৰ্শন কৰি আমি এই কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰাৰ সংক্ৰান্তত আজি সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ সন্মানীয় সভাপতি আহিছে, সম্পাদকসকল আহিছে আৰু মাজুলী জিলা এই সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতিয়ে আমাৰ কাষতে আছে। গতিকে ইয়াতে বন্তি প্ৰজ্বলন কৰিছে। বন্তি প্ৰজ্বলন কৰি আজি সাময়িকভাৱে যে এই কাৰ্যসূচী স্থগিত কৰিছে তাকে ইয়াৰ পৰাই আৰম্ভ হোৱাৰ কথা আছিলে আৰু সেইকাৰণে এই যে স্থগিত হ'ল আকৌ ইয়াতেই স্থগিতকৰণৰ এই বিষয়টি উপস্থাপন কৰি ভকত বৈষ্ণৱৰ শ্ৰীচৰণ দৰ্শন কৰি আজি 1 বজাত আকৌ প্ৰেছ ক্লাবত সাংবাদিক মেল এখন আছে, তাতে এই বিষয়বস্তুটো উপস্থাপন কৰি সাময়িকভাৱে স্থগিতকৰণৰ সাংবাদিকসকলৰ লগত ভাৱৰ আদান প্ৰদান কৰি সেই সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে সেই হৈছে আপোনালোকৰ চৰণত আমি কিভাৱে সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব। পুনৰ যাতে অসমৰ একতাৰ বান্ধে থাকিব পৰা বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শংকৰ মাধৱ এই সমাজখন যাতে সুন্দৰভাৱে সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই যি মহৎ পৰিকল্পনা হাতত লৈছে, এই পৰিকল্পনা যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে আপোনালোকৰ চৰণত আমি সকলোৱে সেৱা লৈছোঁ। আপোনালোকে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কামনা অৰ্থে আমি আজি এই ঐতিহাসিক শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সেইসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে এটি এগছি বন্তি প্ৰজ্বলন কৰি লগতে এফাকি আশীৰ্বাদ প্ৰদান কৰিব বুলি আশা
সাংবাদিক আছে হয় আপোনালোক ওচৰলৈ আহি দিয়ক দেশৰ বাবে মৰাসকলৰ বাবে শ্বহীদ হোৱাসকলৰ বাবে আমি গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰী প্ৰভুৱে চাকি জ্বলাইছে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাজৰ সকলো সতীৰ্থ আছে দেশৰ শ্বহীদসকলৰ দেশৰ বাবে শ্বহীদ হোৱাসকলৰ বাবে আমি আজি বন্তি প্ৰজ্বলন কৰিছোঁ যাতে দেশত শান্তি আহে দেশত শান্তি হৈ আহে এই কথাটো চিন্তা চৰ্চা কৰিছোঁ আমি শ্ৰীচৰণত প্ৰণিপাত জনাই বৰ্তমান সত্ৰাধিকাৰ সেৱা জনাই ভকত বৈষ্ণৱসকলক আজি আমাৰ অন্তৰৰ পৰা সেৱা জনাই আজি এটা শুভ কাৰ্যৰ সমাপন কৰিবলৈ লৈছোঁ আৰু এই কাৰ্যটি আপোনালোকে ইতিমধ্যে গম পাইছে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অৰ্থাৎ অসমৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৰে একত্ৰিত এখন মঞ্চ আছে সেই একত্ৰিত মঞ্চখন আহি ইয়াত উপস্থিত হৈছে আমি মাজুলী জিলাৰ সভাপতিৰ দায়িত্বত থকা হিচাপে আজি আমি গৌৰৱবোধ কৰিছোঁ আজি সকলোকে পায় আৰু এই গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আমাৰ তৰফৰ পৰা তেখেতে আমাৰ লগত যি সহযোগিতা কৰিলে তাৰ আৰু পৰৱৰ্তী সময়ত যি সহযোগিতা কৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাই ৰাখিছোঁ গতিকে তেখেতক এই আবাহতে এখনি অংগবস্ত্ৰৰে আমাৰ মৰম শ্ৰদ্ধা সেৱা জনাব এনেকৈ পাৰিম ইতিমধ্যে আমাৰ মানৱ সমাজৰ অসমীয়া জাতিৰ গুৰুগৃহ ভগৱান গৃহ আমাৰ সত্ৰ নগৰী মাজুলীৰ গড়মূৰ সত্ৰত আমি নেদেখাজনৰ কাষত বন্তি প্ৰজ্বলন কৰিলোঁ আমি এটা কথা জনাব বিচাৰিছোঁ আমি এই সত্ৰতেই দেশৰ বাবে শ্বহীদ হোৱা সকলৰ আত্মাই যাতে শান্তি পাওক আৰু আমাৰ দেশখনত শান্তি ঘূৰি আহক সেই কথাটো আমি চিন্তা চৰ্চা কৰি বৰ্তমান গড়মূৰ সত্ৰতে আমি বন্তি প্ৰজ্বলন কৰিলোঁ সত্ৰাধিকাৰ প্ৰভুৰ লগতে আমাৰ সতীৰ্থসকলে এনেদৰে আমি আগুৱাই যাম অসমীয়া জাতিৰ ঐক্যৰ বাবে